ইমান ভিতৰুৱা গাঁও এইখন। মানুহক সুধি সুধি যেনে তেনে এইডোখৰ পাইছোহি আৰু। এতিয়া মানুহ ঘৰ বিচৰাহে কথা। গাঁওখন পালোহি যেতিয়া চিন্তা নাই আৰু। এনেও কাৰোবাক সুধিলে গম পাবই কোন ঘৰনো। ককা এজনক দেখিছোঁ, এওঁকে সুধোচোন। এইখন গাঁৱৰে হয় যদি নিশ্চয় চিনি পাব। অ ককা, এইফালে শুনকচোন। কোৱাচোন, কিয় বা মাতিলা? ককা, আপুনি বাৰু এইখন গাঁৱৰে নে? হয়, এইখন গাঁৱৰে মই। আপুনি তেনেহ'লে মোক সহায় এটা কৰকচোন। কি সহায় কোৱাচোন? এই প্ৰভাত বৰুৱা ঘৰ কোনটো বাৰু? দেখাই দিব পাৰিব নেকি? আমাৰ গাঁৱৰ প্ৰভাতৰ ঘৰলৈ আহিছা হ'বলা। চিনি পাওঁতো আকৌ। চিনি পাই যদি ভালেই কথা। উঠক গাড়ীতে, বলক কোনটো ঘৰ দেখাই দিব। হ'ব ব'লা, লৈ যাওঁ তোমাক প্ৰভাতৰ ঘৰলৈ। পিছে তোমাক চিনি পোৱা নাই, ক'ৰ পৰা আহিছানো? আমাৰ প্ৰভাতক কেনেকে চিনি পোৱা? ককা, আপুনি মোক চিনি নাপাব। মই অলপমান দূৰৰ পৰা আহিছোঁ। প্ৰভাত বৰুৱাৰ লগত বহু বছৰ পুৰণি চিনাকি। প্ৰভাত, ঘৰত আছনে? দামোদৰ ককা, আহকচোন আহক, বহকহি। মই নবহো। আলহী থ'বলৈহে আহিলোঁ তহঁতৰ ঘৰলৈ। আলহী কোননো এয়া? মই হ'লে চিনি নাই পোৱা। বহকচোন বহক। নমস্কাৰ, মোৰ নাম ৰোহিণী। আপুনি মোক চিনি নাপাব, আপোনাৰ হাজবেণ্ডেহে চিনি পাব। তেখেত নাই নেকি বাৰু? আছে তেওঁ, আহিব ৰ'ব। এই পিছফালে কিবা এটা কৰি আছে। মই গৈ থাকোঁ দেই, তোমালোকে কথা পাতা। ককা, ধন্যবাদ আপোনাক, ঘৰটো যে দেখাই দিলে। হ'ব দিয়া, কিনো আৰু ধন্যবাদ নিদিলেও হ'ব। ককা, আপুনিও বহক, নহ'লে চাহ একাপ খাব এওঁৰ লগতে। নাই, মই এতিয়া বহিব নোৱাৰোঁ। মোৰ কাম এটা আছে। এওঁ আকৌ চিনি নাপাওঁ বুলি কোৱাৰ কাৰণেহে মই বোলো হ'ব পটককৈ ঘৰটো দেখুৱাই থৈ আহোঁ। মই বাৰু বাছে পৰে তোৰ হাতে চাহ টোপা খাবলৈ আহিম। এতিয়া তই আলহীকে দেচোন, মই গৈ থাকোঁ দে। কোন আহিছে? এওঁ আপোনাক বিচাৰি আহিছে, চিনি পায় বোলে। মই আকৌ চিনি নাই পোৱা, কোননো? আপুনি কোননো বাৰু? মোৰ ঠিক মনত পৰা নাই। আপুনি পাহৰিছে মোক। মই ৰোহিণী। ৰোহিণী নামটো ক'ৰবাত শুনা যেন লাগিছে, আৰু আপোনাকো ক'ৰবাত দেখা যেন লাগিছে। ঠিক মনতহে পৰা নাই। কিয়? আমি যে কলিয়াবৰত লগ পাইছিলোঁ হস্পিটেল, আজিৰ পৰা প্ৰায়। মনত পৰিছে। হেৰা, তুমি যোৱা আকৌ চাহ বনোৱাগে। আলহীৰ লগত মই কথা পাতিছোঁ। ৰ'ব, মই চাহ বনাই আনোগে। চিনি পালেনে বাৰু এতিয়া কোন হয় মই? চিনি পাইছোঁ বাৰু, কিন্তু আপুনি ইয়ালৈ কিয় আহিছে? আচলতে মোৰ এইফালে কাম এটা আছিলে। ভাবিলোঁ আপোনাৰ ঘৰতো সোমাই যাওঁ, যিহেতু আপোনাৰ এড্ৰেছটো আমাৰ ওচৰত আছিলেই। সেই এড্ৰেছৰ মতে আপোনাৰ ঘৰ ওলালোহি আৰু। মই বোলো যিজন মানুহে আমাৰ ইমান উপকাৰ কৰিছিলে তেওঁৰ খবৰটোকে লৈ যাওঁ। আজি ইমান বছৰে নিশ্চয় আপোনাৰ মনটো গৈছে চাগে ল'ৰাটোৰ খবৰ এটা ল'বলৈ, চাবলৈ কিমাননো ডাঙৰ হৈছে। আপুনি মনে মনে কওক এইবোৰ কথা। আমাৰ এওঁ শুনিলে বৰ ডাঙৰ কথা হ'ব। হয়তো আকৌ। সি এতিয়া চাগে বহুত ডাঙৰ হ'ল। বৰ মন যায় তাক এবাৰ চাবলৈ। কিন্তু কেনে আছে বাৰু সি? ভালে আছেনে? ডাঙৰ হ'ল, কিন্তু তাৰ ভাল বুলিনো কেনেকৈ কওঁ আপোনাক? কিয়? কিবা হ'ল নেকি তাৰ? আচলতে নিজৰ ঘৰৰ কথাবোৰ এনেকৈ বেলেগৰ আগত কোৱাটো ভাল নহয়। তথাপি এগৰাকী মাক হিচাপে অন্য এগৰাকী মাকৰ সন্তানটো দুখ কষ্টত থকাটো মই নিবিচাৰোঁ। মানে মোৰ ল'ৰাৰ লগত কিবা হৈছে নেকি? প্ৰথমেতো দাদাই তাক বৰ মৰম কৰিছিলে, কিন্তু সি যিমানেই ডাঙৰ হৈ আহিছে দাদাৰ যেন মৰমবোৰ কমি আহিছে তালৈ। তেওঁতো তাক নিজৰ সন্তানৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰিম বুলি কৈছিল হয়, কিন্তু কিয় জানো দাদা সলনি হৈ গ'ল। এটা কথা মনত ৰাখিব, যিমানেই লাগিলে কোনোবাই লোকৰ সন্তান এটি তুলি তালি ডাঙৰ দীঘল নকৰক কিয়, জন্ম দিয়া মাক দেউতাকৰ সমান কোনো হ'ব নোৱাৰে। তাক দেখিলে মোৰ মনটো বৰ বেয়া লাগে। মই যেন তাৰ লগত কিবা অন্যায়হে কৰিলোঁ এনেকুৱা লাগে। আপোনালোকৰ পৰা তাক দূৰ কৰিব নালাগিছিলে। বৌয়ে যেতিয়াৰ পৰা গম পালে সি তেওঁলোকৰ সন্তান নহয়, বৌৰো তাৰ প্ৰতি থকা মৰম চেনেহবোৰ একেবাৰে কমি গ'ল। তাক দেখিলে এনে লাগে সি যেন এতিয়া বৰ অকলশৰীয়া। তাৰ অকণমানি মৰম লগা মুখখন দেখা পালে আপোনালোকলৈ মনত পৰে। বাধ্যত পৰিয়ে চাওকচোন, আপোনালোকে নিজৰ সন্তানটি বেলেগৰ হাতত দিব লগা হৈছে। আকৌ তেওঁলোকেও যদি মাক দেউতাকৰ মৰম নিদিয়ে তাক, মাক দেউতাক থাকিও ল'ৰাটো বাৰু অনাথৰ নিচিনা হৈছে নাই? ইমান দিনে মই ভাবি আছিলোঁ মোৰ ল'ৰাটো চাগে বৰ সুখত আছে। তেওঁলোকে চাগে তাক বৰ মৰম কৰে। মোৰ এই ভগা জুপুৰিত মোৰ এটি সন্তানে যিখিনি পোৱা নাই সি তাত নিশ্চয় পাইছে। তাকে লৈ মই সন্তুষ্টি লভি আছিলোঁ। বস্তু পাতি টকা পইচা একো অভাৱ নাই সেইখন ঘৰত, কিন্তু সেইখন ঘৰত তাৰ অভাৱ হৈছে মাক দেউতাকৰ মৰমৰ। যি মৰম তাক দাদাবৌয়ে দিব পৰা নাই, আপোনালোকেহে দিব পাৰিব। আমি মাক দেউতাক জীয়াই থাকোঁতে আমাৰ সন্তানক এনেকৈ বেলেগৰ হাতত আলৈ আথানি হ'বলৈ দিব নোৱাৰোঁ।
মই যাব লাগিব মোৰ ল'ৰাটো চাবলৈ আৰু আপোনাৰ দাদাক প্ৰশ্ন কৰিম কিয় তেওঁ মোৰ সন্তানক তুলি লৈছিল যদি তেওঁ মাক দেউতাকৰ মৰমেই দিব নোৱাৰে। মই এইকেইদিনতে যাম আপোনালোকৰ দাদাৰ ঘৰলৈ, তেওঁলোকৰ লগত কথা পাতিম। যদি তেওঁলোকে নোৱাৰে মোৰ সন্তানক ৰাখিব, মই লৈ আহিম। নালাগে তেনে এখন ঘৰত মোৰ সন্তান থাকিব। টকাৰ চহকী নহ'ব পাৰোঁ, কিন্তু নিজৰ সন্তানক মৰম চেনেহেৰে এমুঠি খুৱাই বোৱাই ৰাখিব পৰাকৈ চহকী মই। আপুনি যাব বিচাৰিছে যদি যাব, কিন্তু এটা কথা মনত ৰাখিব, এই সকলোখিনি আপোনালোকক যেন মই কৈছোঁ এই কথাটো কেতিয়াও দাদাৰ কাণত নপৰে। মই যে এইখন ঘৰলৈ আহিছোঁ, আপোনাক লগ কৰিছোঁ, এই কথা যাতে দাদাই গম নাপায়। আপোনাৰ সন্তানটো ঘূৰাই পাবলৈ আপোনাক যিখিনি সহায়ৰ প্ৰয়োজন হয় মই কৰিম। প্লিজ আপুনি দাদাবোৰ ওচৰত উল্লেখ নকৰিব মোৰ কথা। ঠিক আছে, মই নকওঁ আপোনালোকৰ দাদা বৌক আপোনাৰ কথা। আপুনি ইমান কষ্ট কৰি আমাৰ ঘৰলৈ আহি আমাৰ সন্তানৰ খবৰ যে দিলেহি, তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক। মই যিদিনা যাওঁ আপোনাক কণ্টেক্ট কৰিম, আপোনাৰ ফোন নাম্বাৰটো দি থৈ যাব। কথা পাতি হ'লনে আপোনালোকৰ? চাহ বাকিলোঁ, আহকচোন ভিতৰলৈ। আহক ভিতৰলৈকে। কি হ'ল কচোন, এনেকুৱা কি কথা আছে ন? ইমান লৰালৰিকৈ মাতি পঠালি? বিজু, কালি কোন আহিছিল গম পাওঁনে? মোৰ যে সন্তানটি তুলি লৈছিল, বিপুল চলিহাৰ ভনীয়েক যে ৰোহিণী চলিহা আহিছিল। কি? তেওঁ আহিছিল? কিয়? বৌয়ে কেনেবাকৈ কথাবোৰ গম পালে নেকি? নাই, মৃণালীয়ে এইবোৰ গম পোৱা নাই। তেওঁ আহি যিখিনি কথা মোৰ আগত ক'লেহি, শুনাৰ পৰাই মোৰ মনটো কিবা বেয়া লাগি আছে। কি ক'লেনো তেওঁ? তোৰ সন্তানটি ঠিকে আছেতো? তাক হেনো আজিকালি তুলি লোৱা মাক দেউতাকে মৰম নকৰে। যিমানেই ডাঙৰ হৈছে সিমানেই মাক দেউতাকৰ মৰমবোৰ হেনো তাৰ প্ৰতি কমি গৈছে। সেয়া তাৰ তুলি লোৱা মাক দেউতাক, কিন্তু আমিতো তাৰ জন্ম দিয়া মাক দেউতাক। তেওঁলোকে তাক তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত কৰিব পাৰিলেও আমি মাক দেউতাক খালেতো নোৱাৰোঁ। চাচোন কেনেকুৱা মানুহ বাৰু তেওঁলোক। নিজৰ সন্তান নাই যে সেইকাৰণে সন্তানৰ মূল্য কি বুজিব। মোৰ যদি সেইদিনা টকাৰ প্ৰয়োজন নহ'লহেঁতেন আৰু এওঁ জীৱন মৃত্যুৰ সৈতে যুঁজি নাথাকিলহেঁতেন, মই কেতিয়াও মোৰ এটি সন্তান তেওঁলোকক নিদিলোহেঁতেন। তেওঁলোককহে কিয় কাকোৱে নিদিলোহেঁতেন। কি আচৰিত, তেওঁলোকেতো মাক দেউতাকৰ দায়িত্বখিনি পালন কৰিম বুলিয়ে তোৰ ল'ৰাটো লৈছিল। এতিয়া আকৌ তোৰ ল'ৰাৰ লগত তেনেকুৱা কিয় কৰিছে? মানুহৰ মনহে কেতিয়া সলনি হৈ যায় কেনেকৈ জানিবি? হেৰি, এইবোৰ মই কি শুনিছোঁ? মৃণালী, তুমিতো ওলাই গৈছিলা, কেতিয়া আহিলা? কেতিয়া আহিলোঁ কি কথা সেইবোৰ বাদ দিয়ক। আপুনি কোৱাটো সঁচানে? আমাৰ আৰু এটি সন্তান আছে? মৃণালী, তুমি দুটা সন্তান জন্ম দিছিলা। তাৰে এটা মই তোমাৰ প্ৰাণ বচাবলৈ বেলেগক দি দিব লগা হ'ল। কিয় বচালে মোক? মৰি যাবলৈ দিব লাগিছিল। মোৰ জীৱন বচাবলৈকে আপুনি আমাৰ এটি সন্তান বেলেগক দি দিলে। কিয় কৰিলে আপুনি তেনেকুৱা? তাৰ লগত কিয় অন্যায় কৰিলে? তাক মাক দেউতাকৰ মৰমৰ পৰা কিয় আঁতৰ কৰিলে? শুনাচোন মৃণালী, একো নুশুনো মই আপোনাৰ কথা। মোক মোৰ সন্তান লাগে, মোক লৈ ব'লক। ক'ত আছে সি? মোক তাৰ ওচৰলৈ লৈ ব'লক। ইমান বছৰে আপুনি মোৰ সন্তানৰ পৰা দূৰত ৰাখিলে, এবাৰো জানিবলৈ দি দিলে মোক মোৰ যে দুটা সন্তান। দেহি ঐ, ল'ৰাটো ক'ত আছে, কেনে আছে? বিজু, ব'লা, মোক লৈ ব'লা। মোৰ ল'ৰাটোৰ ওচৰলৈ মোক লৈ ব'লাচোন। মই তাক এবাৰ চাব বিচাৰোঁ। ব'লা, মোক লৈ ব'লা। আমি সকলো যাম তাক আনিবলৈ। মৃণালী, তুমি দুখ নকৰিবা। মোৰ ল'ৰাটো চাবলৈ মোৰো বৰ মন গৈ আছে। নালাগে, তেওঁলোকে মোৰ ল'ৰাক মাক দেউতাকৰ মৰম দিব নালাগে। আমি জন্ম দিয়া মাক দেউতাক এতিয়াও জীয়াই আছোঁ। সি আমাৰ সন্তান আৰু তেওঁলোকে আমাক আমাৰ সন্তান ঘূৰাই দিবই লাগিব। লাগিলে এইবাৰ মোৰ মাটি ভেটি সকলো বেচি দিম, কিন্তু মোৰ সন্তানক আনিহে এৰিম। আজি পুতুকনৰ মাক দেউতাক আহিব। ৰাতিপুৱাই ফোন এটা কৰি খবৰ দিলে মোলৈ। ৰৈ থকা নাই, নাটক উপভোগ কৰিবলৈ দাদা ঘৰ পাই গ'লোহি। পুতুকন এইখন ঘৰৰ পৰা আঁতৰি গ'লে আৰু চিন্তা নাই। কিয় দিম মই নিজৰ ঘৰখনৰ সা সম্পত্তিবোৰ তুলনীয়া ল'ৰাটোৰ নামত কৰিবলৈ? দাদাবোৰ ল'ৰা ছোৱালী নাই, মোৰতো আছে। তেনেহ'লে মোৰ ল'ৰাৰ নামত হ'ব। কিয় তুলনীয়া ল'ৰা এটাই ভাগ পাব ইয়াত? হয়, কাক বিচাৰিছে আপোনালোকে? আহকচোন, সোমাই আহক। মিষ্টাৰ চলিহা আছেনে? তেওঁ আছে। পিছে আপোনালোক কোন? মই চিনি নাই পোৱা। আৰু এইটো কোন? আমাৰ পুতুকনৰ নিচিনা দেখিবলৈ একেচোন। হেৰি, ক'ত আছে আপুনি? এইফালে আহকচোন, পুতুকনক লৈ আহক। কি হ'ল ইমানকে চিঞৰিছা যে? এয়া কোন আহিছে চাওকচোন। ল'ৰাটো চাওক, আমাৰ পুতুকনৰ নিচিনা দেখিবলৈ একেই। আপুনি? হেৰি চাওক, এয়া আমাৰ ল'ৰা, হুবহু মুনুকনৰ দৰে দেখিবলৈ। হেৰি বাইদেউ, কি কৈছে আপুনি? এইটো আপোনাৰ ল'ৰা? এইটো আপোনাৰ ল'ৰা কেনেকৈ হ'ব? ই মোৰ ল'ৰা পুতুকন। আমি দুইটাচোন দেখিবলৈ একেই।
দেখিবলৈ আৰু মই তোমাৰ দৰে আহাচোন মোৰ লগত আমি আইনাখন চাওঁগৈ হেৰি শুনিছেনে এওঁ কি কৈছে এয়া বোলে তেওঁৰ ল'ৰা হ'ব পাৰে দেখিবলৈ একে সেই বুলি কি তেওঁ মোৰ ল'ৰাটো তেওঁৰ ল'ৰা বুলি ক'ব নেকি আপুনি একো নকয় কিয় তেওঁ ঠিকেই কৈছে পুতুকণ তেওঁৰে ল'ৰা আমি তাক তুলিহে লৈছোঁ সি আমাৰ তুলনীয়া ল'ৰাহে মোৰোতো গৰ্ভত এটি সন্তান আছিলে পুতুকণ যদি তুলনীয়া ল'ৰা তেনেহ'লে মোৰ সন্তানটি ক'ত তোমাৰ গৰ্ভৰ সন্তানটি সেই হস্পিটেলতে মৃত্যু হৈছিল ডক্টৰে কৈছিল তুমি আৰু মা হ'ব নোৱাৰিবা এই কথাটো গম পোৱাৰ পাছতেই ভণ্টি আৰু মই এওঁলোকৰ এটি সন্তান তুলি লৈ তোমাৰ কোলাত দি দিছিলোঁ যাতে তুমি মাতৃত্বৰ সুখকণৰ পৰা বঞ্চিত হৈ নাথাকা এই কথাবোৰ ভণ্টিয়েও জানে ভণ্টি আৰু মই যি কৰিছিলোঁ তোমাৰ সুখৰ বাবেই কৰিছিলোঁ বাইদেউ গম পালে নহয় এতিয়া এয়া মোৰ সন্তানক প্লিজ ঘূৰাই দিয়ক হাতযোৰ কৰিছোঁ মই কি মই পুতুকণক আপোনাক দি দিম নাই পুতুকণ মোৰ ল'ৰা মই কেনেকৈ আপোনাক দি দিম এনেকুৱা নকৰিব মোৰ লগত আজি ইমান বছৰে মোৰ সন্তানৰ পৰা মই দূৰত থাকিলোঁ আৰু মই দূৰত থাকিব নোৱাৰোঁ মোৰ সন্তানটো প্লিজ মোক ঘূৰাই দিয়ক মিছেছ চলিহা আপুনি আমাৰ আগত কান্দি কাটি বৰ ধুনীয়া অভিনয় কৰিছে এনেকুৱা দেখুৱাইছে যেন আপুনি গমেই নাপায় আপোনাৰ সন্তানটি তুলি লোৱা বুলি মই সঁচাকৈ গম নাপাওঁ পুতুকণ যে তুলনীয়া ল'ৰা সৰুৰে পৰা মই তাক নিজৰ মাক হিচাপেই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ নিজৰ সন্তান বুলিয়ে ভাবি আহিছোঁ মিছা কথা নক'ব আমি আপোনালোকৰ কথা সকলো গম পাইছোঁ সদায় যদি আপোনালোকে তাক নিজৰ সন্তান বুলিয়ে ভাবি আহিছে তেনেহ'লে সি কিয় মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হ'ব লগা হৈছে কিয় সি অকলশৰীয়া হ'ব লগা হৈছে যদি সঁচাকৈ আপোনালোকে পুতুকণক নিজৰ সন্তান বুলি ভাবে তেনেহ'লে কিয় আপোনালোকে তাৰ প্ৰতি থকা মাক দেউতাকৰ দায়িত্বখিনি পালন নকৰে কিয় তাক অকলশৰীয়া কৰিছে কিয় তাক মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিছে কিয় আপোনালোকে মানি ল'ব পৰা নাই পুতুকণ যে আপোনালোকৰ সন্তান কোনে কৈছে আপোনাক কোনে কৈছে হা পুতুকণক আমি আমাৰ সন্তান বুলি নাভাবোঁ কোনে কৈছে আমি তাক মাক দেউতাকৰ মৰম নিদিওঁ এইবোৰ মিছা বদনাম দি আপোনালোকে পুতুকণক আমাৰ পৰা লৈ যাবলৈ আহিছে নহয় জানো মিছা নহয় আমি যিখিনি গম পাইছোঁ সেইখিনিয়ে কৈছোঁ কোননো হেৰিয়া কোনে ক'লে আপোনালোকক ভণ্টি আৰু মোৰ বাদে পুতুকণ যে তুলনীয়া ল'ৰা এই কথাটোতো কোনেও গম নাপায় কোনে ক'লে কিয় ক'লে এইবোৰ কথা বাদ দিয়ক মুঠতে আমি আমাৰ ল'ৰাক ঘূৰাই নিবলৈ আহিছোঁ আমাক ঘূৰাই দিয়ক আমাৰ ল'ৰা মিষ্টাৰ বৰুৱা আপুনি নাপাহৰিব আপুনিয়ে যে কেৱল মোক আপোনাৰ সন্তানটি দি উপকাৰ কৰিছে ময়ো আপোনাক আপোনাৰ প্ৰয়োজনত টকা দিছোঁ তাৰ বিনিময়তহে আপুনি আপোনাৰ সন্তানটি মোক দিছে এতিয়া এনেকৈ লৈ যাওঁ বুলিয়ে লৈ যাব নোৱাৰে নহয় সি আমাৰ সন্তান আৰু আমি তাক কেতিয়াও আপোনাৰ লগত যাবলৈ নিদিওঁ আমি পুতুকণক অলপো কষ্ট দিয়া নাই কোনোদিনে তাক কোনো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাই আমাক বিশ্বাস কৰক আমি পুতুকণক সৰুৰে পৰা নিজৰ সন্তান বুলিয়ে ভাবি আহিছোঁ মইতো গমেই নাপাওঁ সি যে মোৰ সন্তান নহয় নিজৰ সন্তানৰ দৰে মৰম চেনেহেৰে তাক আৱৰি ৰাখিছোঁ আপোনালোকৰ যদি বিশ্বাস হোৱা নাই আপোনালোকে আমাৰ ভণ্টিক সুধিব পাৰে আমি পুতুকণক কিমান মৰম কৰোঁ তাই জানে আমাৰ কথা বিশ্বাস নকৰে নাই কিন্তু তাইৰ কথাটো বিশ্বাস কৰিব ৰ'ব মই এতিয়াই মাতি আনিছোঁ বাহিৰত এখন ভাল যুদ্ধ হৈ আছে যেন পাইছোঁ অকণমানকৈ মনে মনে কাজিয়াখন চাই আহিলোগৈ বাৰু যি দেখিছোঁ পুতুকণৰ মাক দেউতাকে ইয়াৰ পৰা নিহে এৰিব মই যি বিচাৰিছোঁ তাকেই হ'বলৈ গৈ আছে পুতুকণক ইয়াৰ পৰা লৈ গ'লে এই সকলো সম্পত্তিৰ মালিক মোৰ ল'ৰা হ'ব ল'ৰা সেইদিনা তেওঁলোকৰ ঘৰলৈ গৈ মই যিখিনিহে কথা কৈ থৈ আহিছোঁ আজি বাৰু তেওঁলোকে ইয়াৰ পৰা পুতুকণক নিনিয়াকৈ পাৰেনে মোৰ মা দেউতাৰ সম্পত্তি মোৰ দাদাবৰ সম্পত্তি মোৰ ল'ৰাই নাপায় হা এটা তুলনীয়া ল'ৰাই পাব এইটো মই কেনেকৈ হ'বলৈ দিব পাৰোঁ ভণ্টি আপুনি ইয়াত অঁ আজি মই ইয়ালৈ নহা হ'লে তোমাৰ আচল ৰূপ গমেই নাপালোহেঁতেন তুমি মুখেৰে আমাক ভালৰি দেখাই আমাৰ প্ৰতি পেটত কিমান গেলা ভাৱ ৰাখিছা কেতিয়াও গম নাপালোহেঁতেন কি দিয়া নাছিল তোমাক দাদাই এজনী ভনীয়েক হিচাপে কিমান মৰম কৰিছিল আৰু মই জানো কোনোবা দিনা তোমাৰ ল'ৰা আৰু মোৰ ল'ৰাৰ মাজত পাৰ্থক্য ৰাখিছোঁ দুয়োটাকে সমানেই মৰম কৰিছিলোঁ ভণ্টি তুমি এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ তোমাক নিজৰ ভণ্টিৰ নিচিনাকৈ মৰম কৰিছিলোঁ আজি তোমাৰ বাবে পুতুকণৰ মাক দেউতাকে তেওঁলোকৰ সন্তানক আমাৰ পৰা লৈ যাবলৈ আহিছে আৰু তুমি তাকে চাই ৰং পাইছা মোৰ লগত ব'লা তুমি সকলোৰে আগত সকলোখিনি সঁচা কথা কোৱাগৈ নহ'লে কিন্তু কথা বেয়া হৈ যাব শুনকচোন হেৰি আপোনাৰ ভনীয়েৰে কি কৰিছে তাই মুখেৰে শুনক এৰ কি হ'লনো আকৌ নোকোৱা কিয় মনে মনে আছা দাদা মানে এওঁলোকক ময়ে কৈছিলোঁগৈ পুতুকণক তহঁতি মৰম নকৰ কষ্ট দিয় বুলি কি তই এওঁলোকক ক'লি তই কেতিয়া গ'লি এওঁলোকৰ ঘৰলৈ আৰু কিয় মিছাকৈ ক'লি আমাৰ কথা আমি যে পুতুকণক মৰম নকৰোঁ নিজৰ সন্তান বুলি নাভাবোঁ দাদা একমাত্ৰ মোৰ ল'ৰাটোৰ কথা চিন্তা কৰি
মই এইখিনি কৰিছিলোঁ। মই মিছা মাতিছিলোঁ এওঁলোকৰ আগত। সম্পত্তিৰ লোভতে মই এই সকলোখিনি কৰিছিলোঁ দাদা। মোৰ ল'ৰাটো থাকোঁতে তহঁতি এটা তুলনীয়া ল'ৰাক সকলোখিনি সম্পত্তি দি দিবি বুলি ভাবিয়ে মই এনে কৰিলোঁ দাদা। ভণ্টি, তই কেনেকৈ ইমান তললৈ নামিব পাৰ? অলপমান সম্পত্তিৰ কাৰণে তই পুতুকণক আমাৰ পৰা দূৰ কৰিবলৈ লৈছিলি? এইবোৰ নকৰি যদি তই মোক ক'লিহেঁতেন মা দেউতাৰ সম্পত্তিৰ ভাগ মোকো লাগিব বুলি, মই সমানে তোক ভাগ কৰি দিলোঁহেঁতেন ভণ্টি। তই বহুত বেয়া কৰিলি ভণ্টি। আমাৰ মৰম চেনেহ তই নুবুজিলি। তই এতিয়া এইখন ঘৰৰ পৰা ওলাই যা, নহ'লে কিন্তু মই তোৰ ওপৰত হাত তুলিবলৈ বাধ্য হ'ম। দাদা মোক ক্ষমা কৰি দে, মোৰ ভুল হৈ গ'ল। তই যাবিনে এইখন ঘৰৰ পৰা, নে মই তোক গতিয়াই উলিয়াই দিব লাগিব? দাদা, পাৰ যদি মোক ক্ষমা কৰিবি। আপোনালোকেও পাৰে যদি মোক ক্ষমা কৰি দিব। এতিয়া গম পালে নহয় আপোনালোকে, আমি আপোনালোকৰ সন্তানক অলপো কষ্ট দিয়া নাই আৰু তাক কেতিয়াও বেলেগৰ সন্তান বুলি ভবা নাই। এতিয়াহে সকলোখিনি বুজিলোঁ। মিছাতে আপোনালোকক ভুল বুজি আছিলোঁ। ভুলতে বহুত কিবা কিবি ক'লোঁ, বেয়া নাপাব। তাৰমানে কি পুতুকণক আমি আমাৰ লগত লৈ নাযাওঁ? নাই নাই, মই মোৰ সন্তানক ইয়াত থৈ যাব নোৱাৰোঁ। মই লৈ যাম তাক। নাই নাই বাইদেউ, আপুনি পুতুকণক লৈ যাব নোৱাৰে। এগৰাকী মাক হৈ আন এগৰাকী মাকৰ বুকুখন উদং কৰি থৈ যাব নোৱাৰে। আপুনি ভাবকচোন, আপোনাৰতো এটি সন্তান আছেই, মোৰতো কোনো সন্তানেই নাই। আপুনি যদি মোৰ পুতুকণক লৈ যায় মোৰ পৰা, মই কেনেকৈ জীয়াই থাকিম? মই আপোনাক হাতযোৰ কৰিছোঁ, পুতুকণক আপুনি লৈ নাযাব। মোৰ ওচৰত থাকিবলৈ দিয়ক। সি ইয়াত একো বস্তুৰে অভাৱ নাপায়, না মৰম চেনেহৰে অভাৱ পাব। মই তাক বহুত মৰম কৰোঁ। লাগিলে আপোনালোকে পুতুকণক যেতিয়াই বিচাৰে তেতিয়াই চাই যাবহি পাৰিব, কিন্তু মোৰ পৰা আঁতৰ কৰি নিনিব তাক। মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। হয়, তাক মই জন্ম দিয়া নাই সঁচা, কিন্তু তাক মই মাকৰ মৰম দিছোঁ, তাক নিজৰ সন্তান বুলি মানি লৈছোঁ। এতিয়া মই বাৰু মোৰ সন্তানক কেনেকৈ আপোনাৰ হাতত দি দিওঁ কওকচোন? মৃণালী, এওঁ ঠিকেই কৈছে। আমি এওঁৰ পৰা পুতুকণক আঁতৰ কৰিব নোৱাৰোঁ। পুতুকণ যদিও আমাৰ সন্তান, সি কিন্তু সৰুৰে পৰা মাক দেউতাক হিচাপে এওঁলোককহে পাইছে। তাক যদি আমি জোৰ জবৰদস্তি কৰি আমাৰ লগত লৈ যাওঁ, তাৰ বাৰু অকণমানি মনটোক দুখ দিয়া নহ'বনে? যদিও তাক আমি এতিয়া ঘৰলৈ লৈ যাম, সি জানো আমাক মাক দেউতাক হিচাপে মানি ল'ব? সি যাক ইমান দিনে মাক দেউতাক বুলি ভাবি আহিছে, তেওঁলোকৰ পৰা আঁতৰ কৰি তাক আমি কষ্ট দিয়া নহ'বনে? আমিতো ইয়ালৈ সি দুখ কষ্টত আছে বুলিয়ে তাক নিবলৈ আহিছিলোঁ। সি এওঁলোকৰ মাজতে সুখী। আমাৰ তালৈ যদি ইয়াক লৈ যাওঁ, সি দুখীহে হ'ব। তুমি বিচাৰিবানে তোমাৰ সন্তানটি দুখত থকাটো? নাই নাই, মই কেতিয়াও নিবিচাৰোঁ মোৰ সন্তানটি যে দুখত থাকক। বাইদেউ, মই নজনাকৈ এটা সময়ত আপোনালোকক মোৰ সন্তানটি দি দিছিল। আজি মই জানি শুনি আপোনালোকক মোৰ সন্তানটি দি দিছোঁ। তাক কেতিয়াও দুখত পৰিবলৈ নিদিব। কিদৰে যে আপোনাক ধন্যবাদ দিম মই ভাবিয়ে পোৱা নাই। পুতুকণ মোৰ ল'ৰা, মই তাক যিমান পাৰোঁ সুখত ৰাখিম। আপুনি অলপো চিন্তা নকৰিব। আপোনালোকলৈ এটা অনুৰোধ, যদি আপোনালোকে বেয়া নাপায়, মই তাৰ লগত অলপমান সময় কটাব পাৰিমনে? পাৰিব, কিয় নোৱাৰিব? যিমান সময় থাকিব বিচাৰিছে তাৰ লগত থাকক, আৰু যেতিয়াই মন যায় আপোনালোক আহিব, তাক চাই যাবহি। আমাৰ কোনো আপত্তি নাই। আহকচোন আহক, আপোনালোক বহকহি। মই খোৱাৰ যোগাৰ কৰোঁগৈ। সকলোৱে মিলি এসাঁজ ভালকৈ খাম আজি।